ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক। আপোনালোকৰ মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ হওক ভগৱানৰ শ্ৰীচৰণত এই প্ৰাৰ্থনা। আজি জনাব বিচাৰিছোঁ 30টাকৈ বছৰৰ অন্তত বিশেষ শুভযোগৰ প্ৰস্তুত হৈছে। এই বিশেষ শুভযোগ প্ৰস্তুত কৰিছে সূৰ্যপুত্ৰ শনিদেৱে। আৰু শনিদেৱ 30 বছৰৰ পিছত বিশেষ যোগ যি প্ৰস্তুত কৰিছে, এই যোগৰ ফলত 3টাকৈ ৰাশিৰ ওপৰত শুভ ফলাফল, মংগলময় ফলাফল, অগ্ৰগতিৰ দিশ বিশেষভাৱে কোনো ৰাশিৰ ওপৰত দেখা গৈছে। ইয়াৰ বিষয়ে মই আপোনালোকৰ ওচৰত এই ভিডিঅ'টো লৈ আহিছোঁ। নিশ্চয়কৈ ভাল পাব। যিসকলৰ বিশেষ ৰাশি ভাগ্যশালী ৰাশিৰ ভিতৰত পৰিছে তেওঁলোকৰ ভাল ফল আহিবই। আৰু বিশেষভাৱে আপোনালোকৰ শুভ মংগলময় ফলাফলৰ বাবে বিভিন্ন ক্ষেত্ৰত যদিহে আপোনালোকে পূজা পাৰ্বণ কৰে বা নৱগ্ৰহৰ দ্ৰব্য সামগ্ৰী যদি আপোনালোকে নৱগ্ৰহৰ স্নান কৰে, আপোনালোকৰ জন্মকুণ্ডলীত থকা বিভিন্ন ধৰণৰ অশুভ দৃষ্টিৰ পৰাও পৰিত্ৰাণ পাব পাৰে। গ্ৰহৰ ৰত্নই কেৱল গ্ৰহৰ প্ৰতিকাৰ নহয়, যদিওবা গ্ৰহৰ ৰত্ন অতি বেছি প্ৰভাৱশালী, তাৰ পাছতো গ্ৰহৰ ৰত্ন ব্যৱহাৰ নকৰাকৈ কিছু গ্ৰহৰ প্ৰতিকাৰ কৰিব পৰা যায়। যি ধৰণে মই আপোনালোকক দেখুৱাই দিছোঁ, মোৰ হাতত 3টাকৈ ৰত্ন আছে। এই ৰত্ন ব্যয়বহুল, এই ৰত্নৰ মূল্য বহুত। কোনোবা ৰত্নৰ সাধাৰণ অকণমান টুকুৰা এটাতেই প্ৰায় লক্ষাধিক টকা ব্যয় কৰিবলগীয়া হয়, যাৰ বাবে সাধাৰণ ব্যক্তিসকলে গ্ৰহৰ ৰত্ন ক্ৰয় কৰাৰ পৰা বিৰত থাকিব লাগে বা অসুবিধা হয়। যি নহওক, গ্ৰহৰ প্ৰতিকাৰ, গ্ৰহৰ মূল, গ্ৰহৰ কিছু গছৰ শিপা, কিছু গছৰ ডাল, কিছু গছৰ পাত ইত্যাদিও গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰি। ইয়াৰ বিষয়ে মই পৰৱৰ্তী সময়ত আপোনালোকক ভিডিঅ' আকাৰে লৈ আহিম। যিটো সময়, শুভ সময়ৰ কথা মই আপোনালোকক কৈছোঁ, গ্ৰহসকলৰ ৰজা সূৰ্যদেৱ প্ৰতি মাহত এবাৰ অৱস্থান পৰিৱৰ্তন কৰে। আৰু অৱস্থান পৰিৱৰ্তন কৰাৰ লগে লগেই বিশেষ শনিৰ দৃষ্টি এইবাৰ পৰিছে সূৰ্যগ্ৰহৰ সম দৃষ্টি, অৰ্থাৎ সূৰ্যগ্ৰহৰ দৃষ্টি শনি গ্ৰহৰ ওপৰত পৰিছে আৰু শনি গ্ৰহৰ দৃষ্টি সূৰ্যগ্ৰহৰ ওপৰত পৰিছে, যাৰ বাবেই গ্ৰহৰ অৱস্থান পৰিৱৰ্তনৰ কাৰণে কিছু প্ৰভাৱশালী যুগৰ বাবে কোনো ৰাশিৰ যথেষ্ট শুভ মংগলময় ফলাফল দেখা গৈছে। আমি পোনপটীয়াকৈ যদি ক'ব বিচাৰোঁ, গ্ৰহৰ শাসক আগষ্ট মাহত মিথুন ৰাশিত প্ৰৱেশ কৰিব। মংগল গ্ৰহ পোনপটীয়াকৈ 15 ছেপ্টেম্বৰ পৰ্যন্ত মিথুন ৰাশিত থাকিব, যাৰ বাবে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে যান বাহন চলোৱাত সাৱধানতা, যিকোনো কৰ্ম কৰাত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। কিছু ক্ষেত্ৰত মংগল গ্ৰহৰ শুভ দৃষ্টিয়ে দুৰ্ঘটনা আদিৰ যোগ প্ৰস্তুত কৰে, যাৰ বাবে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। যিহেতু সূৰ্য, বৃহস্পতি, মংগলৰ এটা বিশেষ সংমিশ্ৰণ, এই সংমিশ্ৰণত 12টা ৰাশিৰ ওপৰত প্ৰভাৱ দেখা গৈছে। আৰু 12টা ৰাশিৰ কথা মই পোনপটীয়াকৈ ক'ব বিচৰা নাই, 3টা বিশেষ শুভ ৰাশিৰ বিষয়ে ক'ব বিচাৰিছোঁ। আৰু এই 3 বিশেষ ৰাশিৰ অগ্ৰগতি আহিব, উন্নতি আহিব। মিথুন ৰাশি প্ৰথম সৌভাগ্যৱান ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সূৰ্য শনিৰ প্ৰভাৱ অনুকূল বুলি কোৱা হৈছে। সূৰ্য শনিৰ প্ৰভাৱত, সূৰ্যৰ দৃষ্টিত ভগৱানৰ পোনপটীয়া শুভ দৃষ্টি আপোনালোকে পাব। আৰু শনি গ্ৰহৰ স্থান, যি স্থান উপবিষ্ট হৈ আছে, পোনপটীয়াকৈ
বৃহস্পতি 12 নম্বৰ ঘৰত আৰু মংগল আপোনাৰ লগ্নত অৱস্থান কৰিছে। গতিকে এই সময়ত ইতিবাচকতা আহিব, ৰাজকুমাৰৰ দৰে থাকিব পাৰিব, অৰ্থনৈতিক দিশ শক্তিশালী হ'ব, শনি গ্ৰহৰ শুভ দৃষ্টিত ৰৈ থকা কৰ্ম পাবলগীয়া টকা ঘূৰি আহিব, ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল আহিব, কৰ্মৰ ক্ষেত্ৰত নতুন সূৰ্য উদিত হ'ব, যি সূৰ্যই আপোনাৰ জীৱন পোহৰাই তুলিব পাৰে। গতিকে মিথুন ৰাশিৰ ভাল ফলাফল, অগ্ৰগতি আহিব, উন্নতি আহিব। দ্বিতীয়টো ৰাশিৰ কথা যদি আমি ক'ব বিচাৰোঁ, দ্বিতীয় ৰাশি হৈছে বৃষভ ৰাশি, অৰ্থাৎ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শনি গ্ৰহ দশম ঘৰত আছে, চতুৰ্থ পোনপটীয়াকৈ সূৰ্য চতুৰ্থ ঘৰত, শনি দশম ঘৰত, আৰু সূৰ্য শনিৰ যি বিষুৱ দৃশ বা বৃষভ ৰাশিৰ যি শুভ মংগলময় ফলাফল এনেকৈ লৈ আহিছে। শুভ আৰু এই শুভ প্ৰভাৱত আপোনালোকৰ জীৱনত বিভিন্ন ধৰণৰ সুবিধা আহিব পাৰে, আকস্মিক অৰ্থ লাভ হ'ব, উন্নতি আহিব, কৰ্মৰ ফলো লাভ কৰিব পাৰিব, কৰ্মৰ ফল লভ্যমান হ'ব। অৰ্থনৈতিক ক্ষেত্ৰত উন্নতি আহিব, চাকৰি পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। গতিকে বৃষভ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ ভাল, সমাজত মান সন্মান বৃদ্ধি হ'ব। তুলা ৰাশি তৃতীয় সৌভাগ্যৱান ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ একাদশ ঘৰত, মিথুন ৰাশিৰ একাদশ ঘৰ অৰ্থাৎ সূৰ্য মিথুন ৰাশিৰ একাদশ ঘৰ, শনি পঞ্চম পোনপটীয়াকৈ তুলা ৰাশিৰ হয়। গতিকে সমসপ্তক ৰাজযোগ প্ৰস্তুত হৈছে তুলা ৰাশিৰ, আৰু সমসপ্তক ৰাজযোগৰ বাবে ইয়াৰ প্ৰভাৱত আপোনালোকৰ অতিকে শুভ শুভ কাম, শুভ শুভ কৰ্ম হ'ব বুলি কোৱা হৈছে। এইখিনি সময়ত ছেপ্টেম্বৰ অক্টোবৰ পৰ্যন্ত আপোনালোকৰ ভাল ফলাফল দেখা গৈছে। এই সময়ত নতুন নতুন সুযোগ পাব, নতুন নতুন কৰ্মৰ আইডিয়া পাব, নতুন নতুন কৰ্মৰ পথ প্ৰশস্ত হ'ব। এই সময় আপোনালোকৰ বাবে শুভ সময়। এই সময়ত ভাল কৰ্ম কৰক। অৰ্থনৈতিক ব্যৱস্থাও ভাল হ'ব, ঋণ পৰিশোধ কৰিব পাৰিব, চাকৰি লাভৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। গতিকে বিভিন্ন প্ৰান্তৰ পৰা টকা ধন অৰ্থ অহাৰ যি ইংগিত, এই ইংগিত দেখা গৈছে আৰু শুভ মংগলময় ফলাফল দেখা গৈছে। গতিকে এই শুভ মংগলময় ফলাফলত পোনপটীয়াকৈ শুভ মংগলময় ফলাফল দেখা গৈছে। এই শুভ মংগলময় ফলাফলত ভাল খবৰ, সমৃদ্ধিশালী খবৰ, উন্নতি অগ্ৰগতিৰ খবৰ পাব। ধন্যবাদ জনাইছোঁ। সকলোৰে শুভ হওক, মংগলময় হওক তাৰ কামনাৰে সামৰিছোঁ এই ৰাশিফল। ধন্যবাদ।